নিউজ লাইফৰ বৰ্ষপূৰ্তি উপলক্ষে মই অৰুণ নাথে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত নিউজ লাইফে জনসাধাৰণৰ হকে নিৰপেক্ষ বাতৰি প্ৰচাৰ কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক বা অন্যান্য অনুষ্ঠান সুকলমে প্ৰচাৰ কৰি থাকক, এই মোৰ ফালৰ পৰা কামনা আৰু শুভেচ্ছা ৰ'ল। ধন্যবাদ। নিউজ লাইফৰ কৰ্মকৰ্তা আৰু নিউজ লাইফৰ কৰ্তৃপক্ষ সকলোকে মই আন্তৰিক অভিনন্দন জনাইছোঁ এইকাৰণেই যে ধাৰাবাহিকভাৱে এটা সুদীৰ্ঘকাল নিউজ লাইফে অসমীয়া জাতিটোৰ প্ৰতি এটা সেৱা আগবাঢ়িছে আৰু সেই সেৱা অকল বাতৰি যোগেদি নহয়, ভাষা, সাহিত্য, সংস্কৃতি সকলো দিশ সামৰি লৈছে। নিউজ লাইফ দায়বদ্ধ ঘাইকৈ ছত্ৰীৰ মণ্ডলীৰ ওচৰতহে, চৰকাৰৰ ওচৰতো দায়বদ্ধ নহয়, কাৰো ওচৰত দায়বদ্ধ নহয়, ৰাইজৰ ওচৰতহে দায়বদ্ধ। অসমৰ জনপ্ৰিয় সংবাদ চেনেল নিউজ লাইফে 17 বছৰ অতিক্ৰম কৰি 18 বছৰত ভৰি দিবলৈ ওলাইছে। এই শুভক্ষণত নিউজ লাইভৰ পৰিয়ালটোৰ সৈতে জড়িত সকলোলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। বিগত 17টা বছৰে নিউজ লাইভে অসমৰ ঘৰে ঘৰে নিজক কঢ়িয়াই লৈ যাবলৈ সক্ষম হৈছে আৰু বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত মানুহৰ মনত পোনতেই অহা নামৰ ক্ষেত্ৰত নিউজ লাইভ এটা অন্যতম নাম আৰু বিশেষকৈ বহুতো অসমীয়া যুৱক যুৱতীক সংস্থাপন প্ৰদানৰ ক্ষেত্ৰত এই সংবাদ চেনেলটোৱে যথেষ্ট কাম কৰিছে। গতিকে এই পৰিয়ালটোৰ সৈতে জড়িত আটাইলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ নিউজ লাইভে ভৱিষ্যতৰ সময়ছোৱাত মানুহক দাৰৰ বাতৰি দাৰে দি যাব আৰু মানুহৰ আস্থা বুটলিবলৈ সক্ষম হ'ব।